নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ'বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিখিনি বস্তু ব্যৱহাৰ কৰি থাকোঁ, প্ৰত্যেকটো বস্তুতে গ্ৰহৰ প্ৰভাৱ থাকে। আমি ব্যৱহাৰ কৰা টুথব্ৰাছডালৰ পৰা আমি পিন্ধা জোতাযোৰলৈকে আমি পিন্ধা কাপোৰ প্ৰত্যেকতে গ্ৰহৰ প্ৰভাৱ আছে। বন্ধুসকল, আমাৰ সৌৰজগতত থকা 9টা গ্ৰহে আমাৰ গোটেই জীৱনটো পৰিচালিত কৰে। আমি ইউজ কৰা প্ৰত্যেকটো বস্তুৰ ওপৰতে গ্ৰহৰ প্ৰভাৱ আছে। আমাৰ জীৱনত যিবিলাক ঘটনা সংঘটিত হয়, এইবিলাক গোটেইবিলাক গ্ৰহৰ দ্বাৰা সঞ্চালিত হয়। গ্ৰহৰ মহাদশা, অন্তৰ্দশা, প্ৰত্যন্ত দশাৰ জৰিয়তেই আমাৰ জীৱনত বিভিন্ন ঘটনাবিলাক সংঘটিত হয়। ঠিক তেনেকৈ যেতিয়া আমাৰ কোনো এটা গ্ৰহ বেয়া হয়, ধৰি লওক আমাৰ কোনো শনি গ্ৰহ বেয়া হৈছে, তাৰ কাৰণে আমি কি কৰোঁ? শনি গ্ৰহৰ শান্তি পূজা কৰোঁ, শনি গ্ৰহৰ দান কৰোঁ, শনি গ্ৰহৰ মন্ত্ৰ জপ কৰোঁ বা শনি গ্ৰহৰ যন্ত্ৰ আমি ধাৰণ কৰোঁ। কিন্তু বন্ধুসকল, যেতিয়া কোনো এটা গ্ৰহে বেয়া প্ৰভাৱ দিয়ে, তেতিয়াহে আমি গ্ৰহৰ কোনো এটা বস্তু আমি দান কৰোঁ। যিটো গ্ৰহ আমাৰ কাৰণে ভাল অৱস্থাত আছে, যিটো গ্ৰহে আমাক ভাল ফল দি আছে, তাৰ কাৰণে কেতিয়াও দান কৰিব নালাগে। তাৰ কাৰণে আমি সেই গ্ৰহটোৰ ৰত্ন ধাৰণ কৰিব লাগে, সেই গ্ৰহটোৰ মেটেল ধাৰণ কৰিব লাগে, সেই গ্ৰহটোৰ ৰঙৰ কাপোৰ পিন্ধিব লাগে, সেই গ্ৰহটোৰ লগত ৰিলেটেড কাম কৰিব লাগে, সেই গ্ৰহটোৰ লগত ৰিলেটেড যিখিনি আত্মীয় আছে তেওঁলোকৰ লগত সম্পৰ্ক ভাল কৰি চলিব লাগে। ধৰি ল'লোঁ আপোনাৰ চন্দ্ৰমা ভাল অৱস্থাত আছে, আপুনি কেতিয়াও কোনো কাৰণতে গাখীৰ, চাউল ইত্যাদিবিলাক দান কৰিব নালাগে। আপুনি যিমান পাৰে ৰূপ ধাৰণ কৰিব লাগে, হোৱাইট কাপোৰ পিন্ধিব লাগে, মাতৃৰ সেৱা কৰিব লাগে, মাতৃতুল্য মহিলাসকলৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে, ডেইলি ইনকাম থকা কামৰ লগত জড়িত হ'ব লাগে, যাতায়াতৰ লগত জড়িত কাম, যি কামত খুব ট্ৰেভেল কৰিব লাগে তেনেকুৱা কাম কৰিব লাগে, পানীৰ লগত জড়িত ব্যৱসায় কৰিব লাগে, গাখীৰৰ লগত জড়িত ব্যৱসায় কৰিব লাগে। এইদৰে আমি গ্ৰহৰ প্ৰতিকাৰসমূহ কৰিব লাগে। কিন্তু বন্ধুসকল, এতিয়া কথা হ'ল, আমাৰ প্ৰত্যেকৰে ঘৰতে কিছুমান আমি ইউজ নকৰা কাপোৰ থাকে। কিছুমান কাপোৰ আমাৰ ঘৰত য'ত ত'ত পৰি থাকে। কোনোবাই বস্তাত ভৰাই থয়, কোনোবাই চাঙৰ তলত ৰাখি থয়, কোনোবাই ঘৰৰ পৰা বাহিৰ কৰি থয়, কোনোবাই সেইখিনি ফ্ল'ৰ মুচিবৰ কাৰণে, গাড়ী মুচিবৰ কাৰণে, যিকোনো ধৰণৰ কামত ব্যৱহাৰ কৰে। কিন্তু বন্ধুসকল, এটা কথা মনত ৰাখিব, কাপোৰ কিন্তু শুক্ৰ গ্ৰহৰ প্ৰতীক। আমি যিখিনি কাপোৰ আমি ধাৰণ কৰোঁ, সেয়া হৈছে শুক্ৰ গ্ৰহৰ প্ৰতীক, যি আমাৰ এট্ৰেকশ্যন পাৱাৰ বৃদ্ধি কৰে। যেতিয়া আমি এজন ব্যক্তি লগ পাওঁ, প্ৰথমে তেওঁৰ কাপোৰতে আমাৰ চকু পৰে। আমাৰ সৌন্দৰ্য বৰ্ধন কৰে কাপোৰে। সেইকাৰণে কোৱা হয় যে যদি শুক্ৰক ভালকৈ ৰাখিব লাগে, তেন্তে সদায় নিজৰ কাপোৰ ভালকৈ ৰাখিব লাগে, চিজিল কৰি ৰাখিব লাগে, চাফ চিকুণ কৰি ৰাখিব লাগে, ফটা কাপোৰ পিন্ধিব নালাগে। যি কাপোৰ পিন্ধে তাক ভালকৈ প্ৰেছ কৰি পিন্ধিব লাগে। এইখিনি এইটো কাৰণে কোৱা হয় যে যাতে আমাৰ শুক্ৰ গ্ৰহ ষ্ট্ৰং থাকে, কিয়নো শুক্ৰ হৈছে লাক্সাৰী, শুক্ৰ হৈছে আমাৰ ধন টকা পইচা, শুক্ৰ হৈছে আমাৰ কমফৰ্ট, শুক্ৰ হৈছে আমাৰ এট্ৰেকশ্যন পাৱাৰ, শুক্ৰ হৈছে আমাৰ লাভ লাইফ, শুক্ৰ হৈছে আমাৰ ৰিলেশ্যনশ্বিপ। পুৰুষৰ কুণ্ডলীত শুক্ৰ হৈছে তেওঁৰ ৱাইফ। সেইকাৰণে শুক্ৰ গ্ৰহক আমি সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে। গতিকে আমি আমাৰ জীৱনত কমফৰ্ট, লাক্সাৰী, ৰিলেশ্যনশ্বিপৰ সুখ সকলোখিনি আমাৰ লাভ হয়। কিন্তু এতিয়া কথা হয়, আমাৰ প্ৰত্যেকৰ ঘৰতো কিছুমান আনইউজ কাপোৰ থাকে। এতিয়া সেই কাপোৰখিনি আমি একচুৱেলি কৰিব কি লাগে? যি কাপোৰ আপুনি পিন্ধে, সেই কাপোৰ হৈছে শুক্ৰৰ কাৰক। যদি আপোনাৰ জন্মকুষ্ঠিত শুক্ৰ গ্ৰহ ভাল অৱস্থাত আছে, শুক্ৰক আপুনি ভাল কৰি ৰাখিব খুজিছে, নিজে পিন্ধা কাপোৰ পটককৈ কাৰোবাক দান কৰি দিব নালাগে। কিয়নো আপুনি যি কাপোৰ পিন্ধে, সেই কাপোৰৰ লগত আপোনাৰ DNA জড়িত হৈ থাকে। যি কাপোৰ আপুনি পিন্ধে, সেই কাপোৰৰ লগত আপোনাৰ DNA জড়িত হৈ থাকে। গতিকে যদি আপুনি কাৰোবাক কাপোৰ দান কৰিব খোজে, আপোনাৰ ঘৰত ধৰি লওক বহুত পুৰণা কাপোৰ আছে যিবিলাক আপুনি ইউজ নকৰে, কাৰোবাক আপুনি দান কৰিব খুজিছে, তেন্তে সেই কাপোৰখিনি পোনপ্ৰথমে ভালকৈ নিমখত ধুই ল'ব লাগে, কাৰোবাক দান কৰিব লাগে বা কৰিব পাৰে। যিহেতু দান কৰা কৰ্মটো কোনো কাৰণতে বেয়া বুলি কোৱা নাই। কিন্তু যধে মধে আপুনি পিন্ধি থকা কাপোৰটো পটকৈ খুলি কাৰোবাক দান কৰি দিব নালাগে। এইটো কিন্তু কৰা মানে হৈছে আপুনি নিজৰ শুক্ৰক দুৰ্বল কৰা। তাৰ পৰিৱৰ্তে আপুনি যদি নিজৰ কাপোৰ কাৰোবাক দান কৰিব খুজিছে, ভালকৈ নিমখত ধুই সেই কাপোৰ আপুনি ভালকৈ চাফ চিকুণ কৰি দান কৰিব পাৰে। কাক দান কৰে সেইটো আপোনাৰ নিজৰ কথা, তাত কোনো ধৰণৰ সমস্যা নাই। কিন্তু বহুতে কি কৰে, নিজৰ পিন্ধা কাপোৰ চাফ চিকুণতা কামত ইউজ কৰে। বন্ধুসকল, চাফ চিকুণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাপোৰ আছে, গামোচা আছে, টাৱাল আছে, এইবিলাক বস্তু আপোনালোকে ব্যৱহাৰ কৰক। গামোচা আছে, টাৱাল আছে, এইবিলাক পুৰণা হৈ গ'লে সেইবিলাক আপোনালোকে চাফ চিকুণতাৰ কামত ব্যৱহাৰ কৰক। নিজৰ পিন্ধা শ্বাৰ্টটো,
টি-চাৰ্টটো পিন্ধা কাপোৰ কেতিয়াও এই ধৰণৰ চাফ-চিকুণতাৰ কামত ব্যৱহাৰ নকৰিব। এনে কৰিলেও কিন্তু শুক্ৰ দুৰ্বল হয়। তাৰ পৰিৱৰ্তে আপোনালোকে চাফ-চিকুণতাৰ বিভিন্ন কাপোৰ আপোনাৰ ঘৰত পুৰণা হৈ পৰি আছে, গামোচা পৰি আছে, টাৱাল পৰি আছে, এইবিলাকৰ দ্বাৰা ঘৰ চাফা কৰাৰ কাম কৰক, গাড়ী চাফা কৰাৰ কাম কৰক। নিজৰ কাপোৰ কেতিয়াও চাফ-চিকুণতাৰ কামত ব্যৱহাৰ নকৰিব। এনে কৰিলেও কিন্তু শুক্ৰ দুৰ্বল হয়। আৰু নিজৰ ঘৰত কেতিয়াও বেছিকৈ ফটা চিটা কাপোৰো নাৰাখিব। এনে কৰিলেও কিন্তু শুক্ৰ দুৰ্বল হয়। শুক্ৰ দুৰ্বল হোৱাৰ অৰ্থ হৈছে আপোনাৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম, আপোনাৰ লাভ লাইফত প্ৰব্লেম, ধন টকা পইচাৰ প্ৰব্লেম, নতুনকৈ গাড়ী এখন ল'ব খুজিছে তাত প্ৰব্লেম, নতুনকৈ বাইক এখন ল'ব খুজিছে তাত প্ৰব্লেম, ছেভিংছ নোহোৱাৰ প্ৰব্লেম, ঘৰুৱা অশান্তি, পত্নীৰ লগত কথা নিমিলাৰ দৰে প্ৰব্লেম। এইবিলাক হৈছে বেয়া শুক্ৰৰ প্ৰভাৱ। যদি আপুনি সদায় শুক্ৰক ভাল কৰি ৰাখিব খুজিছে, নিজকে সদায় চাফ চিকুণ কৰি ৰাখিব, নিজৰ কাপোৰ সদায় চিজিল কৰি ৰাখিব, যধে মধে য'ত ত'ত পেলাই নাৰাখিব, কাপোৰ ধুনীয়াকৈ প্ৰেছ কৰি পিন্ধিব, লেতেৰা কাপোৰ নিপিন্ধিব, এটা কাপোৰকে 2-3 দিন পিন্ধি নাথাকিব, সেই কাপোৰটো পুৰণা হ'লেও তাক ভালকৈ চাফা কৰি পিন্ধিব, ফটা কাপোৰ নিপিন্ধিব, ফটা কাপোৰ পিন্ধিলেও কিন্তু শুক্ৰ বেয়া হয়। যদি আপোনালোকে নিজৰ ঘৰত আনইউজ কাপোৰ বহুত বেছিকৈ ৰাখে তেতিয়াও কিন্তু শুক্ৰ বেয়া হয়। তাৰ কাৰণে আপোনালোকে এই বস্তুখিনি যিখিনি আপুনি কাপোৰ ঘৰত এনেই পেলাই ৰাখিছে, কোনো কামত আপুনি ব্যৱহাৰ কৰা নাই, ঢেৰ পৰি আছে, চাৰ্ট পৰি আছে, টি-চাৰ্ট পৰি আছে, পেণ্ট পৰি আছে, তেন্তে সেইবিলাক আপোনালোকে নিমখত ভালকৈ ধুই ভালকৈ চাফা কৰি কাৰোবাক দান কৰি দিয়ক। দান পুণ্য কৰাটো কোনো বেয়া কথা নহয়, আপোনালোকে দান কৰিব পাৰে। কিন্তু তাৰ মুহূৰ্তত আপোনালোকে নিজৰ DNA খিনি নষ্ট কৰি ল'ব কাপোৰৰ পৰা। কেনেকৈ কৰিব লাগে? নিমখত ভালকৈ ধুই ল'ব, তাৰপিছত আপোনালোকে দান কৰি দিয়ক। তাত কোনো ধৰণৰ সমস্যা নহয়। গতিকে এইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব যে আপোনালোকে নিজে পিন্ধা কাপোৰ কেতিয়াও চাফ চিকুণতাৰ কামত নলগাব। নিজৰ পিন্ধা কাপোৰ দান কৰিব হ'লেও তাক ভালকৈ নিমখত ধুই পেলাই দান কৰি দিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কাপোৰ আচলতে আমি দান কৰিব লাগে নে নালাগে, আৰু যদি দান কৰিব লাগে কেনেকৈ কৰিব লাগে, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।